অসম চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। পূজাৰ পূৰ্বে দৰমহা পাবনে এইবাৰ অসম চৰকাৰ কৰ্মচাৰীসকলে? কাৰণ ২৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈকে চৰকাৰী বন্ধ। ২৭ তাৰিখ মাহৰ চতুৰ্থ শনিবাৰ, পিছদিনাখন দেওবাৰে ষষ্ঠী। আনফালে ২৯ ছেপ্টেম্বৰৰ পৰা ৪ দিন দুৰ্গা পূজাৰ বাবে কোষাগাৰ বন্ধ থাকিব। আৰু এনে ক্ষেত্ৰত দৰমহা লাভ কৰিব নে নকৰে তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে। আৰু কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। শাৰদীয় দুৰ্গা পূজা সমাগত আৰু মাত্ৰ ২টা দিনৰ পিছতে মহালয়া। চৌদিশে এতিয়া দুৰ্গা পূজাৰ প্ৰস্তুতি। ২৮ ছেপ্টেম্বৰৰ পৰা পূজা আৰম্ভ। ইয়াৰ মাজতে প্ৰশ্নৰ উদয় হৈছে যে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা পূজাৰ আগতে লাভ কৰিব নে নকৰে। কাৰণ ২৮ ছেপ্টেম্বৰৰ পৰা দুৰ্গা পূজা আৰম্ভ হ'ব, কিন্তু ২৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈকে চৰকাৰী বন্ধ থাকিব, যাৰ বাবে চৰকাৰী কৰ্মচাৰীসকলৰ চিন্তা বাঢ়িছে। চৰকাৰী কৰ্মচাৰীসকলৰ এই কথা অনুধাৱন কৰি শাৰদীয় দুৰ্গা পূজা উপলক্ষে অসম চৰকাৰ কৰ্মচাৰীসকলক এই মাহত আগতীয়াকৈ দৰমহা প্ৰদানৰ বাবে আহ্বান জনাইছে সদৌ অসম কৰ্মচাৰী পৰিষদে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত কৰ্মচাৰী পৰিষদে উল্লেখ কৰিছে যে অহা ২৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ চৰকাৰী বন্ধৰ বাবে কোষাগাৰ বন্ধ থাকিব আৰু ৩ অক্টোবৰৰ পিছতহে কোষাগাৰত বিল লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু সেই সময়ত দৰমহা হ'লে অসম চৰকাৰৰ শিক্ষক কৰ্মচাৰীসকলৰ শাৰদীয় দুৰ্গোৎসৱৰ উৎসাহ উদ্দীপনা ম্লান পৰিব। সেয়েহে সদৌ অসম কৰ্মচাৰী পৰিষদে এক স্মাৰক পত্ৰযোগে অসম চৰকাৰক ছেপ্টেম্বৰ মাহৰ দৰমহা ২৭ তাৰিখৰ পূৰ্বে মোকলাই দিবলৈ দাবী জনাইছে। এতিয়া কৰ্মচাৰী পৰিষদৰ দাবী বিবেচনা কৰি চৰকাৰে কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। আৰু এয়া আছিল এই ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।